প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম ইতিমধ্যে আপোনালোকে গম পায় যে অসম চৰকাৰৰ তৰফৰ পৰাও ইতিমধ্যে অষ্টম দৰমহা আয়োগ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰত যদি 2.28 ফিটমেন্ট ফেক্টৰ দিয়ে অসমতো 2.28 ফিটমেন্ট ফেক্টৰ যদি ৰাখে বুলি আমি ধৰি লওঁ দৰমহাবিলাকৰ ক্ষেত্ৰত তেতিয়া অষ্টম দৰমহা আয়োগৰ পিছত আপোনালোকে যেতিয়াৰ পৰা এপ্ৰুভ হ'ব যেতিয়াৰ পৰা লাগু হ'ব তেতিয়া আপোনালোকৰ এলপি ইউপি আৰু জিটি পিজিটি লোৱাৰ প্ৰাইমেৰী শিক্ষক আপাৰ প্ৰাইমেৰী শিক্ষক গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ দৰমহা কিমান পৰ্যন্ত হ'ব পাৰে বন্ধুসকল আপোনালোকৰ যিসকলে নতুনকৈ সোমাব এইটো আমি প্ৰথম অৱস্থাত কৈ আছো প্ৰথম অৱস্থাত এলপি সকলৰ যিসকল টিচাৰ আছে তেওঁলোকৰ হাতলৈ আহিব 46500 টকা ইন হেণ্ড আৰু ইউপিৰ ক্ষেত্ৰত হ'ব 50700 টকা আপাৰ প্ৰাইমেৰী শিক্ষকসকলৰ ক্ষেত্ৰত আৰু জিটি গ্ৰেজুৱেট টিচাৰ সকলে লাভ কৰিব 51000 টকা আৰু পিজিটি সকলে লাভ কৰিব প্ৰায় 75000 টকা গতিকে বহুতে এইটো ভাবি আছিল কিমান হ'ব আৰু যি সকলৰ আপোনালোকৰ বেলেগ অন্যান্য পোষ্ট আছে এলপিৰ সমান আপোনালোকৰ গ্ৰেড পে ধৰক ইউপি 8700 যদি আপোনালোকৰ এডিআৰই কোনোবাই লাভ কৰি আছে তেনেহলে আপোনালোকেও 50700 লাভ কৰিব বাকি 6400 6200 এনেকুৱাও গ্ৰেড পে থাকে এই সকলৰ অলপ তুলনামূলকভাৱে কম হ'ব তথাপিও আপোনালোকৰ 45000 ৰ ওচৰাওচৰিকে আপোনালোকে দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যি সকল আপোনালোক চতুৰ্থ বৰ্গৰ আছে আপোনালোকৰ 35000 প্লাস আহি যাব গতিকে 35000 ৰ ওচৰাওচৰি আপোনালোকে দৰমহা লাভ কৰিব কাৰণ গ্ৰেড পে অনুসৰি বেলেগ বেলেগ হ'ব পুনৰ আমি ভালকৈ দিব লাগিব ভিডিওটো কাৰণ চতুৰ্থ বৰ্গৰো আকৌ বহু কেইটা ভাগ আছে 3900 4200 4400 কিছুমান সিনিয়ৰ হৈ গৈছে গতিকে এটা নিৰ্দিষ্ট ৰেট কৈ দিব নোৱাৰি এক্সট্ৰাকৈ এটা ভিডিওৰ প্ৰয়োজন হ'ব কিন্তু সদ্যহতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী যিসকল শিক্ষাগুৰু আছে তেওঁলোকে যদি বাঢ়ি যায় তেনেহলে 2.28ত প্ৰথম ষ্টাৰ্টিং কিমান হ'ব এটুকে আপোনালোকলৈ লৈ আনিলো আৰু যিসকল আপোনালোকে বহুত দিন চাকৰি কৰি আছে তেওঁলোকৰ স্বাভাৱিকতে বহু লাখৰ প্লাস ক্ৰস কৰিব বহু শিক্ষকৰ গতিকে এটো নিশ্চিতভাৱে এটা সকলোৰে বাবে ভাল খবৰ এইখিনি আছিল আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশন যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ভিজিট কৰি আছে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহ আগতেকৈ পাই থাকিবৰ বাবে সাবস্ক্ৰাইব কৰি লবলৈ অনুৰোধ জনালো ধন্যবাদ